নগাঁও মাৰ্কাজ একাডেমীত দুদিনীয়া কাৰ্যসূচীৰে শিক্ষক প্ৰশিক্ষণৰ সফল সামৰণি 14 গৰাকী স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীধাৰী শিক্ষকৰ প্ৰশিক্ষণ গ্ৰহণ 2025-26 শৈক্ষিক বৰ্ষৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে নগাঁও মাৰ্কাজ একাডেমীৰ শিক্ষক শিক্ষয়িত্ৰীসকল বটদ্ৰৱা ব্লকৰ বিআৰপি আবুল হুছেইন লাউখা ব্লকৰ চিআৰচিচি আৰু খাগৰিজান ব্লকৰ চিআৰচিচি আমিনুল ইছলামে প্ৰদান কৰে প্ৰশিক্ষণ বৃহত্তৰ অঞ্চলৰ অভিভাৱক অভিভাৱিকাসকলৰ বাবে এটা আশাবঞ্জক বাতৰি এইবাৰ নগাঁও মাৰ্কাজত 4 গৰাকী বিজ্ঞান আৰু গণিতৰ স্নাতক ডিগ্ৰী ষ্টাফক নিযুক্তি প্ৰদানৰ লগতে 5 গৰাকীকৈ ইংৰাজী মাধ্যমৰ অভিজ্ঞ শিক্ষকক নিযুক্তি দিছে পৰিচালনা সমিতিয়ে আপোনাৰ হাতত আৰু ভাল অপৰচুনিটি আপুনি দি দিয়ক কিতাপ সাবজেক্ট তুমি এই পাঠটো বা এই চেপ্টাৰটো তুমি ভালকৈ পঢ়া আৰু ধুনীয়াকৈ পঢ়া ধুনীয়াকৈ পঢ়া আৰু তাৰ পিছত তুমি কোৱেশ্যনটোৰ যদি আনসাৰ পাই যোৱা মোক আহি ক'বা আৰু যদি নোপোৱা মই তোমাক দি দিম ঠিক আছে তাৰপিছত আপুনি যাওক না আপুনি আৰু বিচাৰক আৰু ক'ৰবাত বিচাৰক গুগলত চাৰ্চ কৰক লগৰ কাৰোবাক সোধক হায়াৰ অথৰিটি ক'ৰবাৰ পৰা আনক আনি এনচাৰটো কিন্তু কালেক্ট কৰি তাক এনচাৰটো নিদিয়াকৈ কিন্তু নাথাকিব কিন্তু অন দ্য মোমেণ্ট আপুনি কেতিয়াও তাক নেদেখাব যে মইতো এই কোৱেশ্যনৰ জানো এইটো কি এনচাৰ হ'ব এনেকুৱা নিগেটিভ এনচাৰ সিহঁতক নিগেটিভ এনচাৰে ষ্টুডেণ্টৰ মনটো অট'মেটিক ডাউন কৰি দিয়ে আমাৰ এইখিনি ক্ষেত্ৰত আমাৰ ষ্টুডেণ্টৰ হেণ্ডেল কৰা আৰু এটা মই মাৰ্কাজ একাডেমী নগাঁও আহি যথেষ্ট ভাল লাগিছে আপোনালোকৰ বিশেষকৈ আন্তৰিকতা ইয়াৰ অথৰিটিৰ ফালৰ পৰাই হওক বা টিচাৰৰ যিটো আন্তৰিকতা শ্বেয়াৰিং প্ৰগ্ৰেমটোত এটেণ্ড কৰি মোৰ যথেষ্ট ভাল লাগিছে আৰু তেওঁলোকৰ প্ৰতিজনৰে এটা টিচিঙৰ প্ৰতি যিটো ৰাপ আছে তেওঁলোকৰ নজনাটো জনাৰ যিটো হেঁপাহ আছে সেইটোৱে একচুৱেলি এইখন অনুষ্ঠানক আগন্তুক দিনলৈ আগুৱাই লৈ যাব আৰু মই এজ এ একাডেমিক ক্ষেত্ৰত জড়িত ব্যক্তি হিচাপে এগৰাকী শিক্ষয়িত্ৰী হিচাপে মই তেওঁলোকৰ এইটো অনুষ্ঠানৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আগন্তুক দিনত এইটো অনুষ্ঠান আৰু অন্যান্য অনুষ্ঠানতকৈও যথেষ্ট আগবাঢ়ি যাওক সুনাম অৰ্জন কৰোঁ তাৰে কামনা কৰোঁ ধন্যবাদ মই সাবিনা ভূঞা আজি আমাৰ ট্ৰেইনিং আছিল টিচাৰ ট্ৰেইনিং প্ৰগ্ৰাম আছিল আমাৰ স্কুলত আমাৰ মই 4 বছৰ ধৰি স্কুলত কাম কৰি আছোঁ প্ৰত্যেক বছৰতে আমাৰ স্কুলত টিচাৰ ট্ৰেইনিং প্ৰগ্ৰাম হয় প্ৰতিটো সেশ্যন ষ্টাৰ্টৰ আগত আমাৰ টিচাৰ ট্ৰেইনিং প্ৰগ্ৰামটো হয় সেইটো কাৰণে আমাৰ ভাল লাগে এতিয়া আজি যে আমাৰ টিচাৰ ট্ৰেইনিং প্ৰগ্ৰামটো হ'ল মোৰ বহুত ভাল লাগিছে আমি বহুত বস্তু নতুন বস্তু শিকিবলৈ পাইছোঁ আজি ট্ৰেইনিঙত আমাৰ আবুল ছাৰ ডাঙৰীয়াই যিমানখিনি আমাক শিকাই গৈছে সেইখিনি আমি শিকিবলৈ পাইছোঁ মই বহুত নিজকে নিজেই গৌৰৱবোধ কৰি আছোঁ যে আমি কিমানখিনি শিকিব পালোঁ আজিৰ ডেটত মানুহৰ শিকাৰ শেষ নাই যে কয় মানুহে এইটো সঁচা কথা আমাৰ টিচাৰৰ প্ৰত্যেক বছৰে সেশ্যন ষ্টাৰ্ট হোৱাৰ আগত আমাৰ টিচাৰ ট্ৰেইনিং প্ৰগ্ৰাম এটা হয়েই প্ৰত্যেক বছৰে ধন্যবাদ নগাঁও মাৰ্কাজ একাডেমী ইয়ালৈ আহিছিলোঁ আমাৰ প্ৰিন্সিপাল ছাৰে মোক ইনভাইট কৰিছিলে ইয়াত এটা প্ৰশিক্ষণ কাৰ্যসূচী চলি আছে আৰু এখন ব্যক্তিগত প্ৰতিষ্ঠান হিচাপে যি প্ৰশিক্ষণৰ ব্যৱস্থা লৈছে এইটো চাই প্ৰশংসনীয় কথা কাৰণ আমাৰ ব্যক্তিগত বিদ্যালয় বুলি নহয় চৰকাৰী বিদ্যালয় ব্যক্তিগত বিদ্যালয় সকলো বিদ্যালয়ৰে যিসকল শিক্ষক থাকে শিক্ষকসকলে নিয়মীয়াভাৱে আমি ষ্টাডি কৰিব লাগে বা আমাৰ ৰিফ্ৰেছমেণ্টটো আমাক ৰিফ্ৰেছ দৰকাৰ আৰু এই ৰিফ্ৰেছৰ কাৰণে প্ৰশিক্ষণ বা কৰ্মশালা খুবেই প্ৰয়োজন আৰু এই ব্যক্তিগত প্ৰতিষ্ঠানটোৱে যিহেতু শৈক্ষিক বৰ্ষটো আৰম্ভ কৰিব ওলাইছে ওলোৱাৰ আগে এই প্ৰশিক্ষণ ভাগ লৈছে গতিকে ইয়াত আহি পেলাই মই দেখিছোঁ আৰু তেওঁলোকৰ যি আগ্ৰহ শিক্ষকসকলৰ সঁচাই শলাগ ল'বলগীয়া তেওঁলোকে সুন্দৰভাৱে প্ৰশিক্ষণ ভাগত অংশ লৈছে আৰু তেওঁলোকে আজি যিখিনি আমাৰ আলোচনাৰ মাধ্যমেৰে যিখিনি কথা আমি আগবঢ়ালোঁ এইখিনি কথা যদি মানি চলে তেন্তে নিশ্চয় এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব অঞ্চলখন উপকৃত হ'ব গতিকে মই প্ৰিন্সিপাল ছাৰক ধন্যবাদ দিছোঁ তেখেতে যিহেতু এনেধৰণৰ এটি প্ৰগ্ৰাম ইয়াত অনুষ্ঠিত কৰিছে যাতে প্ৰতিজন শিক্ষক ৰিফ্ৰেছ হৈ পেলাই তেখেতসকলে যাতে আগবাঢ়িব পাৰে বা পাঠদান কৰিব পাৰে